দেতা কোৱা ভাৰত আৰু পাকিস্তানৰ যুদ্ধত কেতিয়াবা পাকিস্তান জিকিছেনে কেতিয়াও ভাৰতৰ হাতত পাকিস্তান জিকিব পৰা নাই গম পাইছানে কিন্তু 1947-48 চনৰ যিখন ভাৰত পাকিস্তানৰ যুদ্ধ হৈছিল কাশ্মীৰক লৈ সেই সময়ত পাকিস্তানে অতৰ্কিতে কাশ্মীৰ আক্ৰমণ কৰে আৰু কৰি তাৰ এটা অংশ দখল কৰে দুৰ্ভাগ্যবশতঃ আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিৰ কাৰণে পাকিস্তানৰ সেই অঞ্চলৰ পৰা পাকিস্তানৰ সেনা বিতৰণ কৰিব পৰা নগল আৰু যি মুহূৰ্ততে ভাৰতীয় সেনাই গৈ পাকিস্তানৰ সেই আক্ৰমণ প্ৰতিহত কৰিবলৈ চেষ্টা কৰিলে সেই মুহূৰ্তৰ পৰা পাকিস্তান 1 ইঞ্চিও কাশ্মীৰৰ সেই অঞ্চলৰ পৰা আগবাঢ়ি আহিব নোৱাৰিলে কিন্তু পাকিস্তানে ঘূৰি গৈ ঘোষণা কৰে যে সেই যুদ্ধখনত পাকিস্তানৰ হে জয় হৈছে বুলি গম পাইছানে কাৰণ পাকিস্তানে বিনামূলীয়াকৈ কোনো কাৰণ নোহোৱাকৈ কাশ্মীৰৰ এটা অংশ লাভ কৰে কিন্তু ভাৰতবৰ্ষই একেটা ঘোষণাকে কৰে যে ভাৰতৰ জয় হৈছে বুলি কাৰণ সেই যুদ্ধত কাশ্মীৰৰ 3 ভাগৰ 2 ভাগ অংশ ভাৰতৰ হাতত থাকি যায় গম পাইছানে আমি আশা কৰিম এই পাকিস্তানে দখল কৰি থকা অংশ অৰ্থাৎ পিওকে আমাৰ ভাৰতবৰ্ষৰ সেনাই খুব সোনকালে মুক্ত কৰিব আৰু সম্পূৰ্ণ কাশ্মীৰ ভাৰত চৰকাৰৰ অধীনলৈ আনিব Thank you very much. Please stay connected. Keep watching our videos and don't forget to follow, share and comment.